নমস্কাৰ মই প্ৰথমতে অসমবাসী ৰাইজলৈ আগন্তুক চন্দ্ৰগ্ৰহণৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হোলীৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত সকলোৰে ভাল হওক, সকলোৰে মংগল হওক। ৰাধে ৰাধে, কৃষ্ণ কৃষ্ণ। আজি মই মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ ৰাশিফল ক'ম। গোটেই সপ্তাহটোৰ ৰাশিফল। প্ৰতি সপ্তাহত মই ছানডেৰ দিনা গোটেই সপ্তাহটোৰ ৰাশিফল লৈ টাইম মিনিটত আহোঁ। গতিকে আজিও ৰাশিফল থাকিব, দুই এখন চিঠি পত্ৰৰ আনচাৰ দিয়া হ'ব। প্ৰথম ৰাশিটো ওৱান্স এণ্ড পেজ অফ ওৱান্স, মেষ ৰাশিসকলৰ বাবে এৰিছ। এই সপ্তাহটোত মেষ ৰাশিৰ জাতক জাতিকাসকলে ভাল ফল পাব। ভাগ্য আপোনাৰ পক্ষত থাকিব। গতিকে লাক আপোনাৰ যথেষ্ট শুভ, ভাল হ'ব, উজ্জ্বল হ'ব। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে আপুনি শাৰীৰিক কিছু অশুভ ফল পাব পাৰে। শাৰীৰিক দিশত কিছু বেয়া, গতিকে কিছু বাধা বিঘিনিও আছে। কিন্তু ব্যৱসায় বাণিজ্যত অগ্ৰগতি হ'ব। যিসকলে ব্যৱসায় কৰিছে তেখেতসকলে শুভ ফল এই সপ্তাহটোত আশা কৰিব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে বৰ এটা শুভ ফল মই দেখা নাই। কিছু বাধা বিঘিনি আদি দেখুৱাই আছে। এই সপ্তাহটোত বিভিন্ন দিশত আপুনি ইনভেষ্টমেণ্ট কৰিব পাৰে, বিনিয়োগ কৰিব পাৰে, নিশ্চয় ভাল ফল পাব। ৰাহু কিছু অশুভ, ৰাহু গ্ৰহটো অশুভ থকাৰ বাবে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটোত খৰচা পাতি বৃদ্ধি পাব। খৰচৰ মাত্ৰা বৃদ্ধি পাব, যদিও আয়ৰ পৰিমাণো বাঢ়িব। গতিকে সিমান বেয়া নহয়। প্ৰেম প্ৰীতিত কিছু অশুভ কাৰক, প্ৰেম প্ৰীতিত বৰ এটা ভাল নহয়। অৱশ্যে হোলীৰ দিনা যদি 2 তাৰিখে যেতিয়া পূৰ্ণিমা লাগিব, 3 তাৰিখে হোলী, পূৰ্ণিমা ৰাতি 2 তাৰিখে ৰাতি যদি ৰাধা কৃষ্ণক আপুনি ৰঙা বৰ্ণৰ আবিৰ দিব পাৰে, তেতিয়া প্ৰেম প্ৰীতিত বাধা থাকিলেও আঁতৰিব আৰু ফল আহিব। বিয়া বাৰুৰ ক্ষেত্ৰত কিছু বাধা। এই সপ্তাহটোৰ লাকি কালাৰ হ'ব ৰেড এণ্ড ব্লু, লাকি নাম্বাৰ হ'ব 7, আনলাকি কালাৰ হ'ব ব্লেক। বৃষ ৰাশি টৰাছ, টেম্পাৰেন্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে শনি কিছু অশুভ। গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকলে কিছু অশুভ ফল ভোগ কৰিব লাগিব। বাধা বিঘিনি আছে, টকা পইচা হানিৰ যোগ প্ৰবল। বৃষ ৰাশিৰ জাতক জাতিকাসকলক কোনোবাই প্ৰতাৰিত কৰিব পাৰে। গোটেই সপ্তাহটো সাৱধানে থকা ভাল। অৱশ্যে এই সপ্তাহটোৰ শেষৰ ফালে কিছু শুভ ফল আহিব। ঘৰুৱা কিছু অশুভ আৰু কাজিয়া পেচালৰ দিশ দেখুৱাই আছে। সমস্যা লাগিয়ে থাকিব। অনিদ্ৰাত ভুগিব পাৰে। টোপনি অহাত কিছু ব্যাঘাত হ'ব। এইটো সপ্তাহত কিছু বাধা বিঘিনি আছে। অৱশ্যে সপ্তাহটোত উত্থান পতন আছে, কিছু ভাল ফলো পাব। টকা পইচাৰ হানিৰ যোগ প্ৰবল। এই সপ্তাহটোৰ মাজভাগৰ পৰা আপুনি যিকোনো দিশত যদি আগবাঢ়ে, নিজৰ লগত কেইটামান তুলসী পাত ৰাখক আৰু যাত্ৰা কৰক, ভাল ফল দিব। বিদ্যাৰ্থীসকলৰ মধ্যম, প্ৰেম প্ৰীতিত শুভ। লাকি নাম্বাৰ 3, লাকি কালাৰ ব্লু, আনলাকি কালাৰ ৰেড। মিথুন ৰাশি জেমিনি, এইজ অফ চ'ৰ্ছ এণ্ড পেণ্টাকলছ। এই দুখন টেৰট কাৰ্ড মতে ব্যৱসায় বাণিজ্যত বিচাৰ কৰি আগবাঢ়িব লাগিব, নতুবা কিছু বাধা বিঘিনি অশুভ ফল দেখুৱাই আছে। অৱশ্যে শনি পূজা যদি কৰে সপ্তাহটোত, শনিবাৰ দিনা আপুনি একেবাৰে শেষৰ যোনটো ছেটাৰডে আহিব, অহা শনিবাৰ, আপুনি শনিৰ পূজা পাতল কৰক, কিছু ভাল হ'ব। বাধা বিঘিনিৰ মাজেৰে অৱশ্যে আপুনি আগবাঢ়িব পাৰিব। শিক্ষাৰ বাবে সপ্তাহটোত শুভ। বাহিৰতো যাত্ৰা কৰিব পাৰে। নিবনুৱাসকলৰ ভাল, চাকৰি বাকৰি লাভ, ইণ্টাৰভিউ আদি যদি দিব খুজিছে এই সপ্তাহটোত ভাল ফলে পাব। এই সপ্তাহটোত প্ৰেম প্ৰীতি কৰিলে ফল আহিব। বিয়া বাৰুৰ ক্ষেত্ৰত যদি আগবাঢ়িছে আপুনি ফল পাব পাৰে, আপুনি চাব পাৰে, ফল আহিব। এই সপ্তাহটোৰ শেষৰ ফালে শাৰীৰিক কিছু অশুভ, বিষ বেদনা আদি লাগিয়ে থাকিব। শাৰীৰিক বিভিন্ন ফালেদি অশুভ ফল। গতিকে সপ্তাহটোৰ শেষৰ ফালে আপুনি 2.5 পেচৰ তামৰ আঙুঠি এটা ৰিং ফিংগাৰত পিন্ধক। মংগলবাৰ দিনটো পালন কৰক। 3 তাৰিখে গ্ৰহণ বুলি হোলী নেখেলিব, 4 তাৰিখে খেলিব পাৰে। শুভ কালাৰ হ'ব অফ হোৱাইট, অশুভ কালাৰ হ'ব ক'লা, ব্লেক। লাকি নাম্বাৰ হ'ব 1। এতিয়া আহিছোঁ মই কৰ্কট ৰাশিলৈ, কেঞ্চাৰ। কেঞ্চাৰত মই দুখন কাৰ্ড লৈছোঁ, কাপছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে বাধা বিঘিনি থাকিব। অৱশ্যে সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে বৃদ্ধি হ'ব, ভাল ফল পাব। টকা পইচা হাতলৈ আহিব, কিন্তু সাৱধান হ'ব লাগিব, খৰচাৰ মাত্ৰাও বেছি।
বিদ্যাৰ্থীসকলৰ শুভ ফল এই সপ্তাহটোত বিদ্যাৰ্থীসকলে শুভ ফল পাব। বিশেষকৈ আপুনি যদি ছায়েন্সৰ ষ্টুডেণ্ট তেতিয়া অতি শুভ ফল আশা কৰিব পাৰে। অৱশ্যে সৰু সুৰা দুৰ্ঘটনাৰ ভয় আছে। সপ্তাহটোত ড্ৰাইভিং কৰোঁতে মানে সাৱধান হ'ব। ড্ৰাইভিঙত যথেষ্ট সাৱধান হোৱা কৰ্তব্য আৰু ড্ৰাইভিং নকৰাই ভাল। বিদ্যাৰ্থীসকলে যদিও ভাল ফল পাব, সপ্তাহটোৰ একেবাৰে শেষৰ ফালে কিছু অশুভকাৰক দিশ দেখুৱাই আছে। প্ৰেম প্ৰীতিত বাধা বিঘিনি থাকিলেও আগবাঢ়িব পাৰিব, ফল আহিব। বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। লাকি কালাৰ হ'ব গ্ৰীণ, আনলাকি কালাৰ হ'ব হোৱাইট, লাকি নাম্বাৰ হ'ব 9। ধন্যবাদ। মই এতিয়া এখন চিঠি লৈ গৈছোঁ, কাৰণ আমাৰ হাতত ইতিমধ্যে কেইবাখন চিঠি আহি পৰিছেহি। গতিকে এইখন চিঠি লিখিছে, প্ৰথমখন চিঠি হোলীৰ বিষয়ে এখেতে লিখিছে। শ্ৰীমতী নিশা দে। কিৰিয়াংদামনে নমস্কাৰ ল'ব। আগন্তুক হোলীৰ বিষয়ে কিবা ক'ব নেকি? আমি শুনামতে আগন্তুক হোলী বৰ এটা শুভ নহ'ব। আপুনি কিছু পৰিমাণে কাৰেক্ট কিছু পৰিমাণে, কিন্তু তথাপি আপুনি হোলী খেলিব পাৰিব। একচুৱেলি এই বছৰত 2026ত ব্লাড মুন দেখা যাব আৰু গ্ৰহণ আছে হোলীৰ দিনা। 3 তাৰিখে গ্ৰহণ, 2 তাৰিখে পূৰ্ণিমা লাগিব। 2 তাৰিখে 5:42 PM পৰা পূৰ্ণিমা লাগি যাব, ফাগুন পূৰ্ণিমা। আৰু 3 তাৰিখে আবেলি 4:45 পূৰ্ণিমা লাগি থাকিব। কিন্তু পূৰ্ণিমাত আপুনি হোলী খেলিব নোৱাৰিব, মানে 3 তাৰিখে, কাৰণ ইতিমধ্যে গ্ৰহণ আৰু ইয়াৰ সূতক কালৰ আৰম্ভণি হৈ যাব। গতিকে সেইটো এটা বেয়া। 3 তাৰিখে ৰাতিপুৱা 6:20 পৰাই সূতক কালৰ আৰম্ভণি হৈ যাব। 3 তাৰিখে কিন্তু হোলী খেলা নিষিদ্ধ হ'ব, কাৰণ সূতক কালৰ পাছতে আকৌ হোলীৰ যোনটো টাইম, সেই টাইমটোতো গ্ৰহণ লাগিয়ে থাকিব। 3 মাৰ্চত বিয়লি 3:19 পৰা একেবাৰে ইভিনিং 6:47 PM পূৰ্ণিমা থাকিব, পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। গতিকে এই সময়তো আপুনি হোলী খেলিব নোৱাৰিব। আৰু গ্ৰহণৰ প্ৰায় 9 ঘণ্টা আগৰ পৰা ইয়াৰ সূতক কালৰ আৰম্ভণি, মানে অশুভ কালৰ আৰম্ভণি হৈ যায়। একেবাৰে পুৱা 6:20 পৰা চলি থাকিব। এটা বিৰল সংযোগ, এটা শতিকাৰ পিছত এনে বিৰল সংযোগ প্ৰায় অহাই নাই। গতিকে কিছুমান ৰাশিৰ বাবে ভালো হ'ব, কিছুমান ৰাশিৰ বাবে অশুভকাৰক হ'ব। আৰু জ্যোতিষসকলৰ মতে হোলীৰ ৰীতি নীতিৰ সৈতে ব্লাড মুনৰ সংমিশ্ৰণ অতি বিৰল। আৰু 2026ত হোলিকা দহন, ভোটৰাগ আদিৰ কিছু ভাল বেয়াৰ মাজেৰে দেখুৱাই আছে। হোলিকা দহনটো কিন্তু আপুনি 2 তাৰিখে যেতিয়া ফাগুন পূৰ্ণিমা লাগি যাব, গতিকে তেতিয়া ৰাতিৰ পৰা কৰিব পাৰে। নেক্সট একেবাৰে মৰ্ণিং 6:19 আপুনি কৰিব পাৰে। তেতিয়াহে আপুনি ৰাধা কৃষ্ণক ফাকু দিয়ক। যদি আপুনি পূৰ্ণিমাত সত্যনাৰায়ণৰ ব্ৰত কৰিব খুজিছে, লক্ষ্মীনাৰায়ণৰ পূজা পাতল কৰিব খুজিছে, তেতিয়া 2 তাৰিখে কৰক, 2 তাৰিখে ৰাতিৰ ভাগত কৰক, তেতিয়াও ফল দিব। আৰু গ্ৰহণ সমাপ্ত হোৱাৰ পাছত আপুনি গা পা ধুই ল'ব। আৰু খোৱা খাদ্য যদি আছিলে ঘৰত, পেলাই দিব নালাগে, তুলসী পাত দি ৰাখক গ্ৰহণৰ সময়ত, তেতিয়া কিন্তু অশুদ্ধ নহয়, ভালে হ'ব। আৰু গ্ৰহণৰ এই সময়ছোৱাত যাতে গৰ্ভৱতী মহিলাসকলে বাহিৰলৈ নোলায়, শিশুৱে বাহিৰলৈ নোলায়। আৰু চুলি নতুনকৈ বিয়া হৈছে তেনেকুৱা বোৱাৰী বা চুলি খোলা ৰখা অৱস্থাত ডাঙৰ গছৰ গুৰিৰ নাযাব, গছৰ ওচৰলৈ নাযাব। তেতিয়া কিন্তু বহুত ধৰণৰ অপয় অমংগলে আপোনাক হানি কৰিব পাৰে, হানি বিঘিনি থাকে। সেইবিলাক অকণমান মানি চলিব লাগে। আৰু গ্ৰহণ যেতিয়া চলি থাকিব, সেই সময়খিনিত আপুনি খোৱা খাদ্য গ্ৰহণ নকৰিব। ইভেন পানীও যদি খায়, তুলসী পাত দি খাব। তেতিয়া গ্ৰহণৰ বেয়া প্ৰভাৱ আপোনাৰ ওপৰত নপৰে। আৰু গ্ৰহণৰ এই সময়ছোৱাত যিমান পাৰে গোটেই গ্ৰহণৰ সময়ত, এনেও হোলী আছে, ৰাধে ৰাধে কৃষ্ণ কৃষ্ণ, ৰাধে ৰাধে কৃষ্ণ কৃষ্ণ বুলি মাতি থাকিব। তেতিয়া ৰাধা কৃষ্ণৰ কৃপা লাভ কৰিব পাৰিব, সকলো দিশতে আপুনি ফল পাব। গ্ৰহণৰ পাছত আপুনি গা পা ধুই তেতিয়াহে খোৱা খাদ্য আপুনি গ্ৰহণ কৰিব পাৰিব। গতিকে গ্ৰহণৰ এই সময়ছোৱা আপুনি ষ্ট্ৰিক্টলি মানি চলক, নিশ্চয় ফল লাভ কৰিব পাৰিব। ধন্যবাদ। আৰু এখন চিঠি লৈ গৈছোঁ। মনত ৰাখিব, গ্ৰহণৰ এই সময়ছোৱাত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব। পূৰ্ণিমা লাগিলেও সেইদিনাখন গ্ৰহণ, মানে হোলী যদিও আছে আৰু পূৰ্ণিমাও লাগিব আগদিনাখন, কিন্তু গ্ৰহণ পৰি গৈছে, শুভ কামৰ আৰম্ভণি নকৰিব। শুভ কামৰ বাবে যাত্ৰাও নকৰিব সেইদিনাখন দেই। 4 তাৰিখে খেলিব পাৰে,
4টালৈকে বেয়া নহ'ব। গতিকে এখন চিঠি লিখিছে ফাকুৱা সম্পৰ্কে এখেতেও লিখিছে, কৰুণ বালা মেধি, এখেতে ফাকুৱা সম্পৰ্কে জানিব খুজিছে। ফাগুন মাহৰ পূৰ্ণিমাত আচলতে হিন্দু ধৰ্মৰ লোকসকলে ৰঙৰ উৎসৱ হোলী উদযাপন কৰে আৰু এয়া প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ। পৌৰাণিক আখ্যান মতে এইদিনাখন কাম দহনৰ দিনা, তাৰমানে এটা সময়ত গিৰিৰাজ মহাদেৱে স্বামী মানে গিৰিৰাজ হিমালয়ৰ কন্যাক পাবলৈ তপস্যা কৰি আছিলে, মানে পাৰ্বতীক তেখেতে বিয়া কৰাব খুজিছে আৰু পাৰ্বতীক পাবই লাগিব। এনে সময়ত কোনেও মহাদেৱৰ তপস্যা ভংগ কৰিব নোৱাৰে, মানে নোৱাৰিলে, দেৱতাসকলে নোৱাৰিলে। তেতিয়া দেৱতাসকলে কামদেৱক কামবান নিক্ষেপ কৰিলে, কামদেৱক গৈ তাত ডেন্স দিব দিলে। কামদেৱে তেনে কৰা অৱস্থাত মহাদেৱৰ তপস্যা ভংগ হ'ল। মহাদেৱে ক্ৰোধত কামদেৱৰ ফালে যেতিয়া চালে, কামদেৱে ভস্ম হৈ গ'ল। কামদহনৰ দিনা, এইদিনাখন কামদহন বুলি কোৱা হয়। আচলতে এই কাহিনীটোৰ লগত সাংসাৰিক লোভ, মোহ, কাম, ক্ৰোধ, ত্যাগ বুজায়। ঠিক তেনেকুৱা আৰু এটা কাহিনী আছে, হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক হৰিনাম মাতিবলৈ মানা কৰিছিলে আৰু তেখেতেই ঈশ্বৰ হিচাপে নিজকে প্ৰচাৰ কৰি আছিলে, কিন্তু প্ৰহ্লাদে নামানিছিলে, মনা নাই। তেতিয়া ভগ্নী হলিকাক, হিৰণ্যকশিপুৱে ভগ্নী হলিকাক ক'লে যে তুমি প্ৰহ্লাদক লৈ নিজে এনেকুৱা এটা কাপোৰ লোৱা যোনটো কাপোৰত জুই নালাগে আৰু জুইত সোমাই যোৱা, প্ৰহ্লাদক জুইত নিক্ষেপ কৰা। উদ্দেশ্য আছিলে প্ৰহ্লাদক হত্যা কৰা। কিন্তু যেতিয়া জুই লাগিল, তেতিয়া হলিকাৰ গাৰ পৰা কাপোৰটো উৰি গৈ প্ৰহ্লাদৰ গাত আহি গ'ল, প্ৰহ্লাদক ঢাকি পেলালে কাপোৰটোৱে। তেতিয়া প্ৰহ্লাদৰ একোৱেই নহ'ল, কিন্তু হলিকা নিজে সেই জুইত পুৰি ধ্বংস হৈছিলে, ভস্মীভূত হ'ল। গতিকে মৃত্যুৰ সময়ত হলিকাই প্ৰহ্লাদক ক্ষমা বিচাৰিলে আৰু প্ৰহ্লাদক তেখেতে বৰো দি আছিলে। গতিকে এই কাহিনীটোৰ লগত হলিকা দহন, হোলীৰ দিনা হলিকা দহন কৰিব লাগে। এই বছৰ ভদ্ৰাও আছে, তথাপি 2 তাৰিখে হলিকা দহন কৰিব পাৰে, কাৰণ পূৰ্ণিমা 2 তাৰিখে সন্ধিয়া কালত লাগি যাব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ, নাইট অফ চ'ৰ্ছ এণ্ড চ'ৰ্ছ। সিংহ ৰাশি, লিঅ'। কিছু বাধা বিঘিনি থাকিব সপ্তাহটোত, অৱশ্যে শেষৰ ফালে সফলতা আহিব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, সাৱধান হওক। ওচৰ চুবুৰীয়াও শত্ৰু হৈ যাব পাৰে, গতিকে সাৱধান থাকিব লাগিব। মান সন্মান হানি হ'ব পাৰে, প্ৰেষ্টিজ হেম্পাৰ হ'ব পাৰে। এই সপ্তাহটোত অতি সাৱধানে কটাওক। বিদ্যাৰ্থীসকলে অৱশ্যে শুভ ফল পাব। বিদ্যালাভত ভাল ফলে দেখুৱাই আছে গোটেই সপ্তাহটো। দূৰ যাত্ৰা আদি কৰিব পাৰে, কিন্তু সাৱধান হ'ব লাগিব। এই সপ্তাহটোত পাৰিলে কিছু ফল মূল দুখীয়াজনক আগবঢ়াওক। হোলী বুলি আপুনি ৰাধা কৃষ্ণৰ পূজা পাতল কৰক, নিশ্চয় ফল পাব। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। প্ৰেম প্ৰীতিত শুব, বিয়া বাৰুত শুব। লাকি কালাৰ ৰেড, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 6। কন্যা ৰাশি, দ্য চেৰিয়ট এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে, কিন্তু শাৰীৰিক সমস্যাত কষ্ট কৰিব লাগিব, শাৰীৰিক সমস্যা ভোগ কৰিব লাগিব। ধন হানিৰ যুগ প্ৰবল, প্ৰবঞ্চকৰ পৰা ধন হানি হ'ব পাৰে। ঠগ প্ৰবঞ্চকৰ পৰা সাৱধান হওক। পেটৰ দুৰ্বলতাত ভুগিব পাৰে। সপ্তাহটোৰ মাজভাগৰ পৰা পেটৰ দুৰ্বলতা, চৰ্দি, কাহ, জ্বৰ আদি হ'ব পাৰে, আমাশয় আদি হ'ব পাৰে, সাৱধান হওক। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে ভাল সুযোগ পাব, ভাল হ'ব, মনৰ ইচ্ছা পূৰ্ণ হ'ব। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ। কন্যা ৰাশিৰ যিসকল নিবনুৱা, তেওঁলোকৰ বাবে সপ্তাহটো ভাল। এই সপ্তাহটোত দান ধ্যান কৰক, যিমান পাৰে দান ধ্যান কৰক আৰু হোলীৰ দিনা শ্ৰীকৃষ্ণক ভোজন কৰক, ফল আহিব। অবিবাহিতা যিসকলে, তেওঁলোকৰ বিয়া বাৰুৰ যোগাযোগত শুব, প্ৰেম প্ৰীতিত শুভ ফল পাব। লাকি নাম্বাৰ 4, লাকি কালাৰ অৰেঞ্জ কালাৰ, আনলাকি কালাৰ পাৰ্পল কালাৰ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা, কাপছ এণ্ড পেজ অফ চ'ৰ্ছ। এই দুখন কাৰ্ড মতে জীৱনত উন্নতি যেন অনুভৱ কৰিব। এই সপ্তাহটোত উন্নতি দেখুৱাই আছে। শত্ৰু বৃদ্ধি যদিও আছে, কাজিয়া পেচাৰৰ সৃষ্টিও হ'ব পাৰে, তথাপি সিমান বেয়া নহয়। টকা পইচা সপ্তাহটোত হাতলৈ আহিব, বিশেষকৈ মাজভাগৰ পৰা লাহে লাহে ভাল হ'ব। অন্ধ ভিকাৰীজনক দান ধ্যান কৰক, মিঠাই খাবলৈ দিয়ক। কিছু বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব, সপ্তাহটো বেয়া নহ'ব। মনত আঘাত পাব আৰু এই সপ্তাহটোৰ শেষৰ ফালে আপুনি বিভিন্ন দিশত শুভ ফল পাব। বৃহস্পতিবাৰ দিনটো পালন কৰক, থাৰ্ছডে।
এই সপ্তাহটোত আপুনি পাৰিলে এটি লোহাৰ আঙুঠি মধ্যমাত পিন্ধক। সপ্তাহটোত আপুনি হোৱাইট কালাৰ ইউজ কৰিব পাৰে, বগা। আনলাকি কালাৰ হ'ব ব্লেক। লাকি নাম্বাৰ হ'ব 1। বৃশ্চিক ৰাশি স্কৰপিঅ', কাপছ এণ্ড ছৰ্ডছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত হোলী বুলি কৃষ্ণ মন্দিৰত শৰাই এভাগ আগবঢ়াওক, 2 তাৰিখে কৰক, ভাল হ'ব। আৰু সপ্তাহটোত অকণমান সাৱধান থাকক, যাত্ৰা কৰিলে সাৱধান হওক, নিৰামিষ আহাৰ গ্ৰহণ কৰক। বিশেষকৈ 2 তাৰিখৰ দিনা নিৰামিষ খাওক। আৰু যিকোনো দিশত আপুনি লাহে লাহে আগবাঢ়িব পাৰে, ব্যৱসায় বাণিজ্যটো আগবাঢ়িব পাৰিব। কিন্তু সপ্তাহটোৰ মাজভাগৰ পৰা টকা পইচাৰ কিছু হানি, সন্মান হানি আদিৰ যুগ দেখুৱাই আছে। কিতাপ পত্ৰ দান কৰক দুখীয়াজনক, ভাল হ'ব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে ভাল ফল পাব। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা যথেষ্ট পাব, হাতলৈ আহিব। এই সপ্তাহটোত প্ৰেম প্ৰীতিত অতি শুভ, প্ৰেমৰ ক্ষেত্ৰত শুভ। বিয়া বাৰুৰ ক্ষেত্ৰত অৱশ্যে কিছু বাধা আছে। স্বাস্থ্য পাতি মধ্যম। সপ্তাহটোৰ লাকি কালাৰ হ'ব ৰেড এণ্ড অৰেঞ্জ। আনলাকি কালাৰ হ'ব য়েলো। লাকি নাম্বাৰ হ'ব 7। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, চেজিটেৰিয়াছ। ওৱান্স এণ্ড পেণ্টাকলছ। মূল্যৱান সা সম্পদ সপ্তাহটোত হাতলৈ আহিব। কৰ্মচিন্তা উন্নত হ'ব। কাম কাজত হাত দিলে সফলতা আহিব। বিশেষকৈ বুধবাৰ দিনটো ভাল হ'ব। বিদ্যাত শুভ ফল পাব। বিদ্যাৰ্থীসকলৰ তেনে চিন্তাৰ কোনো কাৰণ নাই। আৰু দূৰ ভ্ৰমণৰ সুযোগ পাব। সপ্তাহটোৰ শেষৰ ফালে আপুনি ভ্ৰমণ কৰিব পাৰিব। প্ৰেম প্ৰীতিত শুভ। বিয়া বাৰুত অৱশ্যে কিছু বাধা আছে। স্বাস্থ্য পাতি মধ্যম। সোণালী বৰণটো শুভ, ৰঙা বৰণটোও শুভ। লাকি নাম্বাৰ 3। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, পেণ্টাকলছ এণ্ড ছৰ্ডছ। এই দুখন কাৰ্ড মতে বিবাহিত জীৱনত শুভ ফল পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে শুভ। বিভিন্ন দিশত অগ্ৰগতি লভিব। কিন্তু দুৰ্ঘটনাৰ যুগ আছে, সাৱধান হওক। তামৰ আঙুঠি নতুবা তামৰ খাৰু পিন্ধক, ভাল হ'ব। সপ্তাহটোত আপুনি যদি গাড়ী ঘোঁৰা আদি কিনিব খুজিছে, শুভ ফল দিব, আপুনি কিনিব পাৰিব। এই সপ্তাহটোত ধাৰ দেনা নকৰিব, কাকো ধাৰ নিদিব, ধাৰ নল'ব। এই সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। বিদ্যাৰ্থীসকলে ভাল ফল পাব। ভ্ৰমণত শুভ। লাকি কালাৰ ব্লেক। আনলাকি কালাৰ হোৱাইট কালাৰ। লাকি নাম্বাৰ 3। এতিয়া হওক কুম্ভ ৰাশিলৈ। ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আৰ্থিক উন্নতি। বিভিন্ন কাৰণত আনে আপোনাক সমালোচনা কৰিব পাৰে, সাৱধান হওক। মৰ্যাদা অৱশ্যে বৃদ্ধিও পাব শেষৰ ফালে। পদোন্নতি, মৰ্যাদা বৃদ্ধি সপ্তাহটোৰ শেষৰ ফালে দেখুৱাই আছে। চাকৰিয়ালৰ ভাল। ব্যৱসায় বাণিজ্যত মধ্যম ফল। যিসকলে চিকিৎসা বিভাগত আছে, ডাক্তৰ, তেওঁলোকৰ অকণমান বেয়া, অকণমান অশুভ। আৰু যিসকল নিবনুৱা, তেওঁলোকৰ ভাল, প্ৰাপ্তিৰ যুগ আছে। প্ৰেম প্ৰীতিত অতি শুভ ফল। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে প্ৰেমৰ ক্ষেত্ৰত শুভ ফল পাব। বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল পাব। দূৰ ভ্ৰমণ নকৰিব, পূব ছাইড ভ্ৰমণ বৰ্জনীয়। এই সপ্তাহটোত আপুনি বুধবাৰ দিনটো পালন কৰক, ভাল ফল পাব। লাকি নাম্বাৰ 3। লাকি কালাৰ হোৱাইট। আনলাকি কালাৰ য়েলো। এতিয়া আহিছোঁ মীন ৰাশিলৈ। নাইট অফ ওৱান্স এণ্ড কিং অফ ছৰ্ডছ। এই দুখন কাৰ্ড মতে ভাল বেয়াৰ মাজেৰে আপুনি আগবাঢ়িব পাৰে। আপুনি 2 তাৰিখ নতুবা 4 তাৰিখে হোলী খেলক। 3 তাৰিখ গ্ৰহণ আছে, গতিকে ঘৰৰ পৰা নোলোৱাই ভাল। আৰু গ্ৰহণৰ দিনা যিমান পাৰে ৰাধে ৰাধে কৃষ্ণ কৃষ্ণ মাতি থাকক, ৰাধা কৃষ্ণ সেৱা কৰক, নিশ্চয় ভাল ফল দিব। এই সপ্তাহটোত আপুনি আগবাঢ়িব পাৰিব। ভাল বেয়াৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। সপ্তাহটোত পাৰিলে ডায়মণ্ড এটা পিন্ধক। নোৱাৰিলে ৰূপৰ আঙুঠি নতুবা প্লাটিনামৰ আঙুঠি, ৰিং ফিংগাৰ ধাৰণ কৰক। শুক্ৰ কিছু অশুভ। বিয়া বাৰুত বাধা, প্ৰেম প্ৰীতিত বাধা আছে। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত মানহানি, অপমান সূচক সপ্তাহ দেখুৱাই আছে, সাৱধান হওক। যিকোনো দিশত আগবাঢ়িব গ'লেও লাহে লাহে আগবাঢ়ক আৰু সাৱধানেৰে আগবাঢ়ক। ব্যৱসায় বাণিজ্যত মধ্যম ফল। টকা পইচা হানিৰ যুগ প্ৰবল। ভুৱনেশ্বৰী দেৱীৰ মন্দিৰ দৰ্শন কৰক। শুক্ৰবাৰ দিনটো পালন কৰক আৰু দেৱী ভুৱনেশ্বৰীৰ মন্দিৰ দৰ্শন কৰক। বিদ্যাৰ্থীসকলে লাহে লাহে ভাল ফল পাব। সপ্তাহটোত বিদ্যাৰ্থীসকলৰ ভাল। প্ৰেম প্ৰীতিত মধ্যম ফল। বিয়া বাৰুৰ ক্ষেত্ৰত মধ্যম ফল। লাকি কালাৰ হ'ব গ্ৰীণ এণ্ড হোৱাইট। আনলাকি কালাৰ হ'ব ব্লেক এণ্ড ৰেড। লাকি নাম্বাৰ হ'ব 8। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আপুনি যদি মোৰ ওচৰত আহিব খুজিছে, তেতিয়া গুৱাহাটীৰ পল্টন বজাৰত থকা ৰত্নকবৰলৈ আহিব পাৰে। এনেও মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, ফেচবুকত আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি,
গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 995741111171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।